মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া সকলোৰে মুখত এটাই প্ৰশ্ন কাইলৈ অৰ্থাৎ 20 তাৰিখে ৰিজাল্ট ঘোষণা কৰিব নে নকৰে আজি ভিডিওটোৰ জৰিয়তে এই কথাখিনি তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম এতিয়া কথাটো চোৱা ইয়াৰ আগৰবাৰ যেতিয়া ৰিজাল্ট ঘোষণা কৰিছিল ইয়াৰ আগৰবাৰ তেনেকুৱা ধৰণে আগতীয়াকৈ এই কথাখিনি কৈ দিয়া হোৱা নাছিল আৰু বিভিন্ন ধৰণৰ ৱেবছাইটত এই কথাবিলাক ওলাই আছে যে কি ৰিজাল্ট ঘোষণা কৰা হ'ব দিব পাৰে এনেকুৱা ধৰণৰ কথা ওলাই আছে কিন্তু দিব এই কথাটো কোৱা হোৱা নাই সেবাৰ যি ৱেবছাইট সেবাৰ ৱেবছাইটত তেনেকুৱা কোনো ধৰণৰ নটিফিকেশ্যন এনেকুৱা এতিয়ালৈকে দিয়া হোৱা নাই কিন্তু এতিয়া প্ৰায় 9 বাজিবৰ হ'ল আৰু সচৰাচৰ ৰিজাল্টবিলাক যেহেতু এই 10 বজাত ঘোষণা কৰা হয় কিন্তু ইয়াৰ আগৰবাৰ যেহেতু ৰিজাল্ট ঘোষণা কৰাৰ অকমান সিস্টেমটো সলনি হৈছিল গতিকে আমি এতিয়া যেহেতু নিশা 9 বাজিছে গতিকে আমি আৰু অলপ সময় হয়তো ওয়েট কৰিলে ইয়াৰ প্ৰকৃত কথাটো দিবনে নিদিয়ে সেই কথাটো হয়তো গম পাম ইয়াৰ আগৰ যেহেতু টুইটাৰৰ জৰিয়তে এই কথাটো খবৰটো আহিছিল যে কি ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক ৰিজাল্ট ঘোষণা কৰা হৈছিল গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকে প্ৰায় সুধি আছা বা বহুতে মেছেজ কৰিছা যে কি স্যাৰ ৰিজাল্টৰ আপডেট কি হয় গতিকে তোমালোকক এই সময়ত এইটো কথাই ক'ব বিচাৰিম যে কি ৰিজাল্টৰ এতিয়ালৈকে কোনো ধৰণৰ আপডেট নাই আৰু এনেকুৱা এজন ব্যক্তি নাই যে নেকি তোমালোকক এই সময়ত ৰিজাল্টৰ আপডেট দিব পাৰিব প্ৰকৃত সত্য বিভিন্নজনে বিভিন্ন ধৰণৰ ভিডিও প্ৰস্তুত কৰিব পাৰিব কিন্তু প্ৰকৃত সত্য তোমালোকক কোনো এজন ব্যক্তিয়ে দিব পৰাৰ অৱস্থাত এতিয়ালৈকে নাই কাৰণ এনেকুৱা ধৰণৰ কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই আৰু অফিচিয়েল আপডেট নহালৈকে কোনোৱে তোমালোকক প্ৰকৃত সত্যটো দিব নোৱাৰিব অফিচিয়েল আপডেট আহিব লাগিব বা শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ৰ তেনেকুৱা ধৰণৰ যিকোনো এটা টুইট অহাৰ পিছতহে ক'ব পৰা যাব যে কি ৰিজাল্ট ঘোষণা কৰা হ'ব কিন্তু ইয়াৰ আগত মুখ্যমন্ত্ৰী মহোদয়ৰ বিভিন্ন যি বক্তব্য তাত এই কথাটো স্পষ্ট আছিল যে কি 19 তাৰিখৰ পিছত বা 21 তাৰিখৰ আগত ৰিজাল্ট ঘোষণা কৰা হ'ব গতিকে আজি যেহেতু সেই কথাটোক লৈ বা 20 তাৰিখৰ ভিতৰত বা 20 তাৰিখে ৰিজাল্ট দিব এই কথাটো কোৱা হৈছিল কিন্তু এতিয়াও বহুত সময় আছে নিশাৰ ভিতৰতে টুইট কৰি সেই কথাটো হয়তো কৈ দিব পাৰে মানে ধৰ আহিব পাৰে গতিকে তেনেকুৱা ধৰণৰ কথা গতিকে আমি তোমালোকক আপডেট দিবৰ কাৰণে চেষ্টা কৰিম এতিয়াৰ পৰা আমি যিমানে ৰাতি হৈ যাব সিমানে তোমালোকক উজাগৰে থাকি হলেও তোমালোকক আপডেট দি থাকিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিওটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায় আৰু ভিডিওৰ ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি আমাৰ যেটো হোৱাটছআপ চেনেল তাত জয়েন হৈ লবা তাতো আমি আপডেটসমূহ দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিও লগতে পৰীক্ষা উপযোগী ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা